আপুনি যদি আমাৰ অসমৰ পৰা বাজাজ ইলেক্ট্ৰিক অটোখন যদি আপুনি ল'ম বুলি ভাবি আছে ডাউন পে'মেণ্টত, তেতিয়াহ'লে ভিডিঅ'টো আপুনি লাষ্ট চাই থাকক। মই আপোনালোকক A to Z বুজাই দিব চেষ্টা কৰিম। গাড়ীখন ল'লে আপোনালোকে কি বস্তুৰ মানে ৱাৰেণ্টি পাব, আৰু লগতে বেটাৰী ৱাৰেণ্টি কিমান, কণ্ট্ৰলৰ পাৱাৰটো কিমান আছে, আৰু তাতে মটৰটোৰ কি কোম্পানী লগা আছে, মই আপোনালোকক কমপ্লিট ক'ম। আৰু লগতে আপোনালোকক কিমান টকা ডাউন পে'মেণ্ট দিব লাগিব, কিমান টকা ইণ্টাৰেষ্ট দিব লাগিব, কমপ্লিট মই আপোনালোকক বুজাই দিব চেষ্টা কৰিম। এটা চাওক, আমাৰ অসমত এক শ্ব'ৰুম প্ৰাইচ চলি আছে 3,28,000 টকা এক শ্ব'ৰুম প্ৰাইচ চলি আছে। RC ইঞ্চুৰেঞ্চ টোটেল মিলাই আপোনালোকক অন ৰোড প্ৰাইচ দিব লাগিব 3,75,000 টকা আপোনাক অন ৰোড প্ৰাইচ দিব লাগিব। আৰু 3,75,000 টকা যদি অন ৰোড প্ৰাইচ হয়, 2 বছৰৰ কাৰণে ল'লে 80,000 টকা ডাউন পে'মেণ্ট দিব লাগিব। আগতে গাড়ী বা ট্ৰেক্টৰ যদি আপোনালোকে লৈছে, চিভিলটো যদি ভাল আছে, তেতিয়াহ'লে 70,000 মান দিলেও হৈ যাব। কিন্তু ফাৰ্ষ্ট টাইম লোৱাৰ কাৰণে আপোনালোকক 80,000 টকা ডাউন পে'মেণ্ট দিব লাগিব। মান্থলি EMI আহিব আপোনাৰ 14,800 টকা মান্থলি EMI আহিব 2 বছৰৰ কাৰণে। ইণ্টাৰেষ্ট ৰেট পৰিব 20%। আৰু টোটেল মানে আপুনি যদি 2 বছৰ কাৰণে ল'ব গাড়ীখন, তাৰ কাৰণে আপোনাক ছুট দিব লাগিব 60,000 টকা আপোনাক ছুট দিব লাগিব। আৰু টোটেল 2 বছৰ কাৰণে ল'লে দিব লাগিব 4,35,000 টকা আপোনাক টোটেল দিব লাগিব 2 বছৰ কাৰণে ল'লে। 3 বছৰ কাৰণে ল'লে TP আপোনাক দিব লাগিব 80,000 টকা। মান্থলি EMI আহিব আপোনাৰ 10,700 টকা মান্থলি EMI আহিব 3 বছৰৰ কাৰণে। ইণ্টাৰেষ্ট ৰেট পৰিব 30%। আৰু টোটেল 3 বছৰ কাৰণে ল'লে দিব লাগিব ছুট 88,000 টকা আপোনাক টোটেল দিব লাগিব ছুট। আৰু টোটেল আপোনাক 3 বছৰ কাৰণে ল'লে দিব লাগিব 4,63,000 টকা আপোনাক টোটেল দিব লাগিব 3 বছৰ কাৰণে ল'লে। 5 বছৰ কাৰণে ল'লে DP আপোনাক চেম দিব লাগিব 80,000 টকা। মান্থলি EMI আহিব 7,400 টকা মান্থলি EMI আহিব। ইণ্টাৰেষ্ট ৰেট পৰিব 50%। আৰু টোটেল ছুট মানে আপুনি যদি 5 বছৰ কাৰণে ল'ব গাড়ীখন, তাৰ কাৰণে আপোনাক ছুট দিব লাগিব 1,48,000 টকা আপোনাক টোটেল ছুট দিব লাগিব। আৰু টোটেল 5 বছৰ কাৰণে ল'লে দিব লাগিব 5,22,000 টকা আপোনাক টোটেল দিব লাগিব 5 বছৰ কাৰণে ল'লে। এতিয়া চাওক গাড়ীখনত কিমান টকা ডাউন পে'মেণ্ট, কিমান টকা ইণ্টাৰেষ্ট ৰেট, মই আপোনালোকক অকণমান বুজাই দিব চেষ্টা কৰিলোঁ। এতিয়া গাড়ীখনত মানে গাড়ীখনতে আপুনি ল'ব কোনটো বস্তুত কিমান ৱাৰেণ্টি পাব আৰু কি মটৰ লগা আছে, কমপ্লিট মই আপোনালোকক বুজাই দিব চেষ্টা কৰিম। এতিয়া চাওক, প্ৰথমতে লিথিয়াম বেটাৰী, মানে যোনটো বেটাৰী আছে তাতে লগা, ইয়াত পানী সোমাব নালাগে, এইটো লিথিয়াম বেটাৰী হয়। আৰু বেটাৰীটোৰ ৱাৰেণ্টি 5 বছৰ আছে। আৰু ৰেঞ্জ মানে আপুনি যদি একবাৰ চাৰ্জ দিয়ে গাড়ীখন, তেতিয়াহ'লে আপোনাৰ কোম্পানী ক্লেইম কৰি আছে 180 কিলোমিটাৰ, মানে কোম্পানী কৈ আছে 180 কিলোমিটাৰ যাব একবাৰ চাৰ্জ দিলে। কিন্তু মোৰ হিচাপত মই নিজে প্ৰেক্টিকেলি চলাই চাইছোঁ 150 কিলোমিটাৰমান যায়। মানে আপুনি যেতিয়া গাড়ীখন ফুল চাৰ্জ দিয়াৰ পিছত আপোনালোকে যেতিয়া চলাব সাৰাদিন 150 কিলোমিটাৰমান আৰামত যায়, কোনো প্ৰব্লেম নাই। কিন্তু আদাৰ্ছ যোনবিলাক ইলেক্ট্ৰিক অটো আছে তাতকৈ অলপমান বেছি যায় বৰ্তমান, মই নিজে টেষ্টিং কৰি চাইছোঁ। আৰু চাৰ্জাৰটোৰ ৱাৰেণ্টি 5 বছৰ আছে। আৰু চাৰ্জিং টাইম মানে আপুনি যদি চাৰ্জ দিব গাড়ীখন, এইটো আপোনাৰ 4 ঘণ্টা 30 মিনিট, মানে 4 ঘণ্টা 30 মিনিট লাগে হয়। এইটো মেক্সিমাম মই চাই লৈছোঁ, যিমানজনে কিনিছে গাড়ীখন মই সুধিছোঁ, কয় 4 ঘণ্টা 5 ঘণ্টাৰ ভিতৰত চাৰ্জ হৈ যায় ফুল চাৰ্জ। আৰু যোনটো মটৰ আছে চবচে বেছি, মানে ইয়াত যোনটো ফিউচাৰ মানে মোক ভাল লাগিছে, এইটো মটৰটো আছে PMX মটৰ। মানে PMX মটৰটো মই ফুল ফৰ্মটো কৈ দি আছোঁ। এইটো মটৰ কি হয়, পানী হওক তুফান হওক যিকোনো জেগাত, মানে পানীত যদি আপুনি ডুবাইও যায় মানে ৱাটাৰ প্ৰুফ হয়। আৰু PMX মটৰ ক'ত ইউজ কৰে জানা, যিমানখিনি দামী গাড়ী আছে, বাইক আছে, দামী যোনবিলাক মানে হাই কোৱালিটি যোনবিলাক বাহিৰত মানে ইলেক্ট্ৰিক অটো বা গাড়ী যোনবিলাক আছে, এইবিলাক PMX মটৰ মানে তাতে লগাই দিয়ে। কিন্তু আপোনালোকক চাওক, বাজাজ ৰিখনত বৰ্তমান কম দামে ক'ব লাগিব 4 লাখ টকাৰ ভিতৰতে আপোনালোকক ইমানবিলাক হাই কোৱালিটিৰ বৰ্তমান PMX মটৰ দি আছে তাতে। আৰু ৱাটাৰ প্ৰুফ হয়, 5 বছৰ ৱাৰেণ্টি আছে, কোনো প্ৰব্লেম নাই। আৰু কণ্ট্ৰলৰ ৱাৰেণ্টি আছে 5 বছৰ। অন বৰ্ড চাৰ্জাৰ, মানে অন বৰ্ড চাৰ্জাৰটো হ'ব লাগছে কি, তাতে আপোনাক চাৰ্জাৰ লগাব নালাগে। চাওক আদাৰ্ছ যোনবিলাক ইলেক্ট্ৰিক অটো আছে তাতে আপোনাক চাৰ্জাৰটো এক্সট্ৰাকৈ কোম্পানীৰ পৰা দিয়ে। ইয়াতো এনেকৈ ছিষ্টেম নাই, ডাইৰেক্ট আপোনাৰ যোনটো গাড়ীখন আছে তাৰ লগত একদম মানে ভিতৰতে মানে চাৰ্জাৰটো আছে, ইনভল্ভ আছে, কোনো প্ৰব্লেম নাই। চাৰ্জাৰৰ কাৰণে আপোনাক বাহিৰত যাব নালাগে বা ঘৰত থৈ আহিব নালাগে, গাড়ীখনৰ লগতে ইনভল্ভ থাকে। কেতিয়াবা যদি আপুনি ক'ৰবাত যায় চাৰ্জাৰ লৈ যাব দৰকাৰ নাই, অট'মেটিক চাৰ্জাৰটো মানে তাতে আপোনাৰ ইনভল্ভ আছে, একদম কোনো প্ৰব্লেম নাই। আৰু লগতে আপোনালোকক এটা বস্তু ক'ব বিচাৰোঁ, মানে গাড়ীখন আপুনি যেতিয়া ল'ব যাব আপোনালোকে ইণ্টাৰেষ্ট ৰেটটো মানে নুসুধে। আপুনি এটা সুধিব, দাদা ইণ্টাৰেষ্ট ৰেটটো কিমান, অন ৰোড প্ৰাইচ কিমান, শ্ব'ৰুম প্ৰাইচ কিমান, এইটো আপোনালোকে সুধি ল'ব। তাৰপিছত আপোনালোকে ক'ব অন ৰোডটো কিমান। এটা চাওক 1 লাখ টকা যদি হয়, যদি আপোনাৰ 12% হয় ইণ্টাৰেষ্ট, তেতিয়াহ'লে আপোনাৰ 1 লাখ টকাত 12,000 টকা আপোনাৰ মানে ইণ্টাৰেষ্ট দিব লাগিব। মানে আপোনাৰ 1,12,000 টকা ইণ্টাৰেষ্ট হ'ব টোটেল। এনেকৈ কৰি আপোনালোকে মিলাব যায় না। আপোনালোকে প্ৰেক্টিকেলি আপোনালোকে সুধিব, দাদা কিমান টকা ইণ্টাৰেষ্ট ৰেট, কিমান টকা আপোনাৰ অন ৰোড প্ৰাইচ চলি আছে। এনেকৈ সুধিলে মানে কি হ'ব, যিমানখিনি মানে স্কেম কৰি আছে, মানে বহুতবিলাক কোম্পানী আছে আদাৰ্ছ কোম্পানী, মানে যোনবিলাক আপোনাৰ লোন দিয়ে আপোনালোকক, এইবিলাক মানে কি স্কেম কৰি আছে। মানে স্কেম মানে কি, আপোনাৰ বেছি ইণ্টাৰেষ্ট লয়, আপোনাৰ 20% 25% ইণ্টাৰেষ্ট লয়। সেইটো কাৰণে আপোনালোকক মই আগতে আপোনালোকক সাৱধান কৰি দি আছোঁ, যিকোনো শ্ব'ৰুমৰ পৰা আপোনালোকে লওক, কোনো প্ৰব্লেম নাই। কিন্তু এটা বস্তু আপোনালোকে সুধিব, দাদা আপোনাৰ ইণ্টাৰেষ্ট ৰেটটো কিমান লয় কোম্পানী,
আৰু কোম্পানীৰ নাম কি এনেকৈ আপোনালোকে সুধি ল'ব ভালকৈ। যদি ইণ্টাৰেষ্টটো কম হয় তেতিয়াহ'লে আপুনি ল'ব পাৰে। আৰু মোৰ হিচাপত মানে 12% পৰা 15% লৈকে যদি আছে তেতিয়াহ'লে ঠিকে আছে। আৰু যদি 15%-ৰ ওপৰত যদি ইণ্টাৰেষ্ট হয় তেতিয়াহ'লে মোৰ হিচাপত ভাই ল'ব নালাগে। মানে কি হ'ব, বহুতবিলাক কোম্পানী আছে আপোনাৰ যোনবিলাক 12% 13% ইণ্টাৰেষ্টত আপোনাক গাড়ী ওলাই দিব, কোনো প্ৰব্লেম নাই। কিন্তু যোনবিলাক বেছি আছে মানে 15%-ৰ ওপৰত যোনবিলাক আছে এইবিলাক বহুত টকা বেছি যায়। সেইটো কাৰণে মই আপোনালোকক এটাই অনুৰোধ জনাওঁ, য'ৰ পৰাই আপোনাক গাড়ী লৈ লওক, কোনো প্ৰব্লেম নাই। কিন্তু এটা বস্তু সুধি ল'ব, যারা ইণ্টাৰেষ্ট ৰেটটো কিমান পৰি আছে আৰু অন ৰোড প্ৰাইচটো কিমান সুধি ল'ব। সুধি লোৱাৰ পিছত আপোনালোকে প্ৰেক্টিকেলি চোৱাৰ পিছত আপোনালোকে টেষ্টিং কৰাৰ পিছত দিব। মানে মই ভিডিঅ'টো আপোনালোকক বনাইহে দি আছোঁ, কিন্তু মইতো প্ৰেক্টিকেলি নাথাকিম না। সেইটো কাৰণে আপোনালোকে যেতিয়া গাড়ীখন ল'ব যাব তেতিয়া আপোনালোকে নিজে ভালকৈ যাই হেনে আপোনালোকে সুধি ল'ব, যারা কিমান টকা ইণ্টাৰেষ্ট কিমান টকা কি ভালকৈ কেলকুলেটৰ মাৰি যদি আপোনালোকৰ মানে ছেটিছফাই হয়, যদি ভাল লাগে তেতিয়াহ'লে আপুনি এখন ল'ব পাৰে। এনেকুৱা নহয় মই ভিডিঅ'টো বনাই দিলোঁ তাৰপিছত আপোনালোকে যাই ডাইৰেক্ট ল'ব, এনেকুৱা নহয় ভাই। নিজে প্ৰেক্টিকেলি যাব, যোৱাৰ পিছত আপোনালোকক যদি ভাল লাগে তেতিয়াহে আপোনালোকে ল'ব। আৰু ডকুমেণ্টছটো মই আপোনালোকক কৈ আছোঁ, ভোটাৰ আই কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড, বেংক যিখন দিব লাগিব। 2 ঘণ্টামান প্ৰচেছিং হ'ব। প্ৰচেছিঙত যদি এপ্ৰুভ হয় তেতিয়াহ'লে মাত্ৰ আপুনি 80,000 টকা দি ঘৰলৈ আহিব পাৰিব। আৰু আপোনালোকে ছেকেণ্ড হেণ্ড বাইক, ছেকেণ্ড হেণ্ড ট্ৰেক্টৰৰ মানে ভিডিঅ' এতিয়া আপোনালোকে বনাই আনিব কৈ আছে। মই যাম কেইদিনমান পিছত যাম বৰ্তমান। আৰু যদি আপোনালোকক ছেকেণ্ড হেণ্ড ট্ৰেক্টৰ, ছেকেণ্ড হেণ্ড গাড়ীত যদি আপোনালোকক কণ্টেক্ট নম্বৰ লাগে, যেনেকৈ আমাৰ লক্ষীপুৰৰ পৰা একদম গুৱাহাটীলৈকে যিমানখিনি ছেকেণ্ড হেণ্ড বাইকৰ শ্ব'ৰুম আছে চবেই কণ্টেক্ট নম্বৰবিলাক মই ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে যদি গাড়ী কিনিম বুলি ভাবি আছে, দুৰ্গা পূজাৰ ধামাকা অফাৰত যদি আপোনালোকে গাড়ী ল'ম বুলি ভাবি আছে, এতিয়াতো অফাৰ চলি আছে। খালি মোৰ নাম কবি, মনজিত দিয়াক চেনেলৰ পৰা মই কৈ আছোঁ দাদা, এনেকৈ ক'লে আপোনালোকক অফাৰ দি দিব। পাৰ গাড়ীত 5,000-10,000 টকা আপোনাক ডিছকাউণ্ট দি দিব। আপোনালোকে কণ্টেক্ট নম্বৰবিলাক মই তলত দি দিছোঁ। আপোনালোকে যদি ছেকেণ্ড হেণ্ড গাড়ী, ছেকেণ্ড হেণ্ড বাইক যদি আপোনালোকক লাগে তেতিয়াহ'লে আপুনি কণ্টেক্ট কৰিব পাৰে। আশা কৰিছোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰিব। আজিকালি মানে জয় আই অসম।